হেলিকপ্টাৰ ঘূৰাই ধৰা বোকা দি ভোটটো লৈ যায়। মই সেইকাৰণে বিধায়ক হোৱাৰ পিছতে এখন মিটিঙত মই কৈছিলোঁ, সাংবাদিকে যেতিয়া মোক সুধিছে মৌলানা বদৰুদ্দিনে কেনেকুৱা এতিয়া কি, মই কৈছোঁ মৌলানা বদৰুদ্দিন এইবাৰ নিৰ্বাচনৰ আগত তেওঁ হেলিকপ্টাৰৰ পৰা তুমি গাঁৱে গাঁৱে যাব লাগিব, তেওঁ মটৰচাইকেলত উঠিব লাগিব, তেওঁ ঘোঁৰা গাড়ীত উঠিব লাগিব। এই কথাটো আজি 2 বছৰ 2.5 বছৰ আগত মই কৈছিলোঁ আৰু তেওঁ ইতিমধ্যে আৰম্ভ কৰিছে মটৰচাইকেলত উঠা, ঘোঁৰা গাড়ীত উঠা, নাৱত উঠা, এইবিলাক আৰম্ভ হৈছে নে নাই? কিয় হৈছে? তেওঁ 15 বছৰে যোৱা নাছিল, ৰাইজ বুজি পাইছিল। সিদিনাখন সাংবাদিকৰ আগত ময়ো কৈছোঁ, আমাৰ বিধায়ক সাহেবে কৈছে, ৰছিদ আলম সাহেবে, যে আমাৰ মানুহ কংগ্ৰেছক ভোট দিব বিচাৰি আছে, মানুহ কংগ্ৰেছৰ পক্ষত আছে, কেৱল আমি ৰাইজৰ ওচৰত যাই আবেদনটো কৰিব লাগে। সেই আবেদনত আমি কাৰ্পণ্যতা কৰিছোঁ। আমাৰ লিডাৰৰ মাজত দ্বিমত হৈ থাকে, কিছুমানে বোলে কংগ্ৰেছক দিব লাগে, কিছুমানে বোলে যে ভাল কেণ্ডিডেট নহয় বেলেগক দিব লাগে। মই আপোনালোকক কৈছোঁ, কোনোবা নেতাই কংগ্ৰেছৰ যদি কোনোবা নেতাই এইবাৰ চিপৰাং মাৰিবলৈ আহে, গছত বান্ধি পিটিব। এইবিলাক আমি কংগ্ৰেছ কৰ্মীসকলে গাৰ ৰক্ত পানী কৰি 15টা বছৰ কংগ্ৰেছৰ কাৰণে খাটি থাকিম। আৰু এই নেতাসকলে ইলেকশ্যনৰ সময়ত তেওঁলোকে চিপৰাং মাৰি মাৰি কংগ্ৰেছ দলটোক ধ্বংস কৰিব, সেইটো কৰিবলৈ দিয়া নহয়। এইবাৰ নেতাক আমি ৰাইজে ঠিক কৰিব লাগিব, কংগ্ৰেছ কৰ্মীয়ে ভাল বান্ধি থিয় দিব লাগিব যে আমি কোনো নেতাক নামানো, আমি কংগ্ৰেছক মানো, কংগ্ৰেছৰ হাতৰ চিনত ভোট দিম। মই কৈছোঁ যে এই বছৰ আমাৰ যিজন সভাপতি ভূপেন বৰা ডাঙৰীয়া, তেওঁক কোনোবাই মানক বা নামানক, মই কিন্তু মানুহ। এইকাৰণে মানুহ যে তেওঁৰ যিটো বল পদক্ষেপ, যিটো দৃঢ় পদক্ষেপ তেওঁ কৈছে যে আজমলক আমি একেলগে নলওঁ, লোৱা নাই এতিয়ালৈকে। এইবাৰ আমি হাৰাব লাগিব। এইকাৰণে এইবাৰ যদি আজমলক আমি হৰুৱাই দিব নোৱাৰো কংগ্ৰেছ কৰ্মীসকলে, তেতিয়াহ'লে ভৱিষ্যতে আমাৰ কোনো ভৱিষ্যত নাথাকে। আমাৰ ভৱিষ্যত নাথাকে, আমি কংগ্ৰেছ কৰ্মীবিলাকৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। এই অন্ধকাৰময় পৰিচ্ছন্ন অৱস্থাৰ পৰা আমি উদ্ধাৰ এইবাৰ কৰিব লাগিব। এই সমষ্টিটো আমি বিভিন্ন ঠাইত ইতিমধ্যে ঘূৰিছোঁ, বিভিন্ন কংগ্ৰেছ কৰ্মীৰ লগত আলোচনা কৰিছোঁ। সকলোৰে ইচ্ছা যে আমি এইবাৰ কংগ্ৰেছক যেনেকুৱা হওক আমি জিকাব লাগিব। আৰু আপোনালোকেও জানে যে কংগ্ৰেছ দলটোক জিকাব পাৰিলেহে আমি এই বিজেপি দলটোক হাৰাব পাৰিম। আৰু ইয়াৰ পৰা যদি আমি মৌলানা বদৰুদ্দিনক খেদিব পাৰোঁ, তেতিয়া বিজেপি আমি ধ্বংস কৰিব পাৰিম। কাৰণ আপাৰ আসামৰ মানুহখিনি ভাবি লৈছে যে মুছলিম মানুহ UDFৰ লগত, কাৰণ সদায় জিকি আছে। যেতিয়া ইয়াৰ পৰা হাৰি যাব, তেতিয়া আপাৰ আসামে ক'ব যে নাই, লয়াৰৰ মুছলমান চব কংগ্ৰেছৰ লগত আছে, আমিও কংগ্ৰেছক ভোট দিম, এনেকুৱা এটা ভাৱ আহিব। গতিকে এই কামটো আমি কৰিব লাগিব। প্ৰত্যেকজন কৰ্মীৰ দায়িত্ব হ'ব যে আমি লিডাৰৰ ফালে মুখ চাই থাকিলে নহ'ব যে আমাৰ মতিউৰ ৰহমান ছাৰে কেতিয়া কি কয়, সেইটো দায়িত্ব নাই। আমি প্ৰত্যেকজন কৰ্মী আমি কংগ্ৰেছৰ সৈনিক। আমি কংগ্ৰেছ দলটোক আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাৰো পৰা পাৰ্মিশ্যন নালাগে, আমাক কোনেও যে পঠাই দিব সেই পাৰ্মিশ্যন নালাগে। আমি কংগ্ৰেছৰ কৰ্মী প্ৰতিটো ঘৰে ঘৰে যাব লাগিব। তেনেকুৱাভাৱে আমি কংগ্ৰেছ কৰিব লাগিব, তেতিয়াহে আমি জয়যুক্ত কৰিব পাৰিম। আমাৰ বহুত কষ্ট হৈছে, আপোনালোকে বিশ্বাস নকৰিব, যোৱা যিটো নিৰ্বাচন হৈছে সেই নিৰ্বাচনত ছেটিং মিটিং হৈছে। আপোনালোকৰ ইয়াত ছেটিং মিটিং হোৱা নাই। টিকেট পাব লাগিছিল মৌলানা চাহাবে, আমাৰ মতিউৰ ৰহমান চাহাবে, তেওঁক টিকেট দিয়া নহ'ল। সেই সময়ৰ প্ৰেচিডেণ্ট, মই তেওঁলোকৰ নাম নলওঁ, সেই প্ৰেচিডেণ্টে দুৰন্দামি কৰি এইজন সৎ ব্যক্তি, যিজন ব্যক্তি সমষ্টিৰ কাৰণে সদায় মাত মাতি থাকে, সেই মানুহজনক টিকেট দিয়া নহ'ল। আমাৰ জলেশ্বৰতো তেনেকুৱা হৈছিল, আগৰবাৰ মোক টিকেট দিয়া নাছিল। ফলত টিকেট নিদিয়াৰ কাৰণে আমাৰ তাতো এই অঞ্চলৰ বহু নেতা কৈছিল যে টিকেট দিয়া নাই, আপুনি বহি থাকক। মই কৈছিলোঁ মই বহি নাথাকোঁ, মই কংগ্ৰেছ দলক শিক্ষা দিম। যি দলে 5 বছৰ দেহ শেষ কৰিছোঁ, ৰক্ত পানী এক কৰি কংগ্ৰেছ কৰোঁ আৰু শেষত যাই টিকেট নাপাওঁ, গতিকে মই বহি নাযাওঁ। বহি নগৈ মই খেলিছিলোঁ, মাত্ৰ 2500-3000 ভোটত মই পৰাজিত হৈছোঁ। মই পাইছিলোঁ 50,000 ভোট নিৰ্দলীয় খেলি, আৰু তেওঁলোকে পাইছিল 53,000 ভোট। মাত্ৰ 1,500 ভোটৰ ব্যৱধানত মই ফলত পৰাজিত হৈছিলোঁ। এইবাৰো তেওঁলোকে মোক টিকেট নিদিয়ে বুলি কৈছিল, কিন্তু আমাৰ নেতাসকলে চিন্তা কৰিলে। ময়ো কৈছিলোঁ যে মই কিন্তু বহি থকা বিধৰ মানুহ নহয়,
আপোনালোকে কংগ্ৰেছক টিকেট দিছিল কিমান পাইছে দেখিছে নহয় এইবাৰ তাতকৈ বেয়াকৈ হাৰাম কংগ্ৰেছক যদি মোক টিকেট দিছিল তেওঁলোকে যেনেকুৱা হওক ফ্ৰেণ্ডলিভাৱে এমডিএম আৰু কংগ্ৰেছ দুয়োটাকে টিকেট জলেশ্বৰত দিছিল মই এইবিলাক কথা এই কাৰণে কৈ আছো শুনাৰ প্ৰয়োজন আছে তেতিয়া টিকেট যেতিয়া দিছিল তেতিয়া এই মৌলানা বদৰুদ্দিন সাহেবে 4বাৰ কৰি হেলিকপ্টাৰ নমাইছে জলেশ্বৰৰ বিভিন্ন ঠাইত মোক হাৰাৰ কাৰণে দিন ৰাতি চেষ্টা কৰিছে কিন্তু আল্লাহৰ ৰহম কৰে 30-35,000 ভোটত আল্লাহ মোক জয়যুক্ত কৰিছে আপোনালোকৰ আমি আমাৰ কৰ্মীবিলাক তেনেকুৱা হিচাপে আমি থাকিব লাগিব ইয়াৰ কৰ্মী তেনেকুৱা থাকিব লাগিব যে আমি যিজন নেতাৰ অধীনত থাকো সেই নেতাৰ নেতৃত্বত আমি কাম কৰোঁ নেতাক যেতিয়া ডিমোৰেলাইজ কৰি দিয়ে তেতিয়া গোটেই কৰ্মীবিলাক ডিমোৰেলাইজ হৈ যায় কিন্তু এইবাৰ আমি ভূপেন বৰাক ধন্যবাদ এই কাৰণে দিছোঁ তেওঁক মই কৈছিলোঁ নিৰ্বাচনৰ পিছে পিছে যে মৌলানা বদৰুদ্দিনৰ চাবত কোনো মিটিং ৰেলী নকৰিব আৰু যদি মিটিং ৰেলী কৰে তেতিয়াহ'লে মই আপোনাৰ লগত নাই তেওঁ কিন্তু বৰ পদক্ষেপ লৈ আমাৰ সকলোৰে লগত আলোচনা কৰি এটা নীতিত আছে গতিকে সেই নীতিত যিজন মানুহ আছে তাৰ নেতৃত্বত আমি ৰাহুল গান্ধীৰ নেতৃত্বত আমি কংগ্ৰেছ কৰি আছো আমি বেলেগৰ নেতৃত্বত কংগ্ৰেছ কৰা নাই আজিৰ দিনতো বহু নেতাই বিভিন্ন সময়ত বক্তব্য দি থাকে যে এনেকুৱা হ'লে কংগ্ৰেছ এৰি যাম তেনেকুৱা হ'লে কংগ্ৰেছ এৰি যাম অমুক দলত যাম মই কৈছোঁ ঘোলাঘুলি যদি কোনোবাই কংগ্ৰেছ এৰি যাব লাগে এতিয়াই গুচি যাওঁ ভোটৰ সময়ত দুইটালি আমি কৰিব নালাগে ভোটৰ সময়ত যে ক'ব যে ভোট কংগ্ৰেছৰ হৈ আহিব আহি পেলাই ক'ব যে কংগ্ৰেছৰ ফিল বেয়া সেইবিলাক দুইটালীয়া নেতাৰ আমাৰ কোনো প্ৰয়োজন নাই আমি কংগ্ৰেছ কৰ্মীসকলে এনেকৈ ষ্ট্ৰংভাৱে কাম কৰিব লাগিব যাতে কংগ্ৰেছ দলটোক আমি আগুৱাই লৈ যাব পাৰোঁ আৰু আগন্তুক যে নিৰ্বাচন এই লোকসভা নিৰ্বাচনত আমি মৌলানা বদৰুদ্দিনক এইবাৰ ধুবুৰীৰ পৰা চিৰতৰে বিদায় দিব লাগিব আৰু আমাৰ যিজন নেতা ৰকিবুল হুছেইন চাহেব এলা পেচা নহয় বাকী যিবিলাক আগৰ নেতাসকল আমাৰ কণ্টেষ্ট কৰি হাৰিছে তেওঁলোকে বহু সময়ত দেখা গৈছে যে বিভিন্ন ধৰণৰ মিটিং ৰেলী কৰে ৰকিবুল হুছেইন কাৰো লগত মিটিং ৰেলী নকৰে তেওঁ নিজেও জানে তেওঁ যদি এই সমষ্টিত হাৰি যায় তেওঁৰ ভৱিষ্যত নাই আৰু আমিও সেই কথাটো জানো গতিকে তেওঁ যেনেকুৱা ষ্ট্ৰংভাৱে এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিব আমিও তেওঁৰ লগত যোগদান কৰি তেওঁৰ হাত আমি এনেকুৱাভাৱে মজবুত কৰিম তেওঁ যাতে দিল্লীত গৈ আমাৰ এই দুখীয়া অঞ্চলৰ মানুহৰ কথা এই অঞ্চলৰ ৰাইজৰ যোৱা 15 বছৰে কোনো কাম হোৱা নাই লোকসভাৰ পৰা তেওঁৰ দ্বাৰাই আমি লোকসভাত এই অঞ্চলৰ মেনকাছৰৰ এই অনুন্নত অঞ্চলৰ কথা যাতে লোকসভাত গৈ ক'ব পাৰে যে অঞ্চলটো আমাৰ বৰ্ডাৰ এৰিয়া হিচাপে যিবিলাক সা সুবিধা থাকিব লাগে আজি ৰাস্তাৰ কথাটাই কওক আজি কিমান বছৰৰ পৰা এই ৰাস্তাটো কি ধৰণে হৈ আছে এই অঞ্চলৰ মানুহ কিমান অসুবিধা আছে আজি আমি বিধানসভাতো কেইবাৰ এই কথাটো উঠাইছো যে অসম মালাৰ পৰা এটা ৰাস্তা আমি যদি মেঘালয় নোহোৱা কৰি এই অসমৰ মাজে মাজে মানকাছলৈ যোগাযোগ কৰিব লাগে বহুবাৰ এই কথাটো আলোচনা হৈছে হোৱা নাই অসম মালাৰ পৰা এটা ৰাস্তা ল'ব লাগে গোৱালপাৰাৰ পৰা ডাইৰেক্ট পোনে এই মানকাছৰ যাতে আহিব পাৰে অসমৰ মাজেদি মেঘালয় কেতিয়াবা বন্ধ হৈ যায় আমাৰ অঞ্চলৰ মানুহ মেঘালয়ত যিবিলাক মানুহ আজি হাটশিঙাৰীত সাব ডিভিজনত আছে তেওঁলোকে আহিব নোৱাৰে ৰাস্তা বন্ধ হৈ থাকে সেই কথাবিলাক আমি এছেম্বলিত উঠাইছোঁ এই অঞ্চলৰ প্ৰতি আমাৰ দলত আছে গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ আজিৰ এই সভাত মই দীঘলীয়া কথা নকওঁ আমাৰ যিখন সভা 13 তাৰিখে আহিব